নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আফচানা বেগম নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই জেনেৰেল ছায়েন্সৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। কিহৰ কাৰণে জানানে? ডি এল এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে এইবোৰ ইম্পৰ্টেণ্ট হয়। আজিৰ প্ৰশ্ন কেইটা হ'ল মানে, এক নম্বৰটো হৈছে which instrument is used to measure the purity of milk? কি কৈছে? গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰৰ নাম কি? অপশ্যনবোৰ আছে। এ নম্বৰ অপশ্যন আছে বেৰ'মিটাৰ, 2 নম্বৰ আছে হাইগ্ৰমিটাৰ, 3 নম্বৰ আছে লেক্টমিটাৰ আৰু 4 নম্বৰ আছে নেন'মিটাৰ। আমাৰ আনচাৰটো কি হ'ব? কোনটো হ'ব কওকচোন আপোনালোকে? আমাৰ আনচাৰটো হ'ব চি, লেক্টমিটাৰ। বুজিছেনে? ছেকেণ্ড কুৱেশ্যনটো হ'ল দ্য এছ আই ইউনিট অফ ফ'ৰ্চ ইজ, বলৰ এছ আ একক কি? মানে আমাৰ বলৰ এছ আই একক কি হয়? অপশ্যন আছে, এ নম্বৰ আছে জুল, বি আছে নিউটন, চি আছে ৱাট আৰু ডি আছে কি কেলভিন। আনচাৰ কোনটো হ'ব? আমাৰ আনচাৰটো হ'ব নিউটন। সেইটো হ'ব। 3 নম্বৰ আছে হুইচ অফ দ্য ফলোয়িং অৰ্গেন গেটছ এফেক্টেড ইফ ছামৱান ইজ ছাফাৰিং ফ্ৰম জণ্ডিছ? জণ্ডিছ ৰোগ হ'লে দেহৰ কোন অংগ আক্ৰান্ত হয়? আমাৰ জণ্ডিছ ৰোগ হ'লে আমাৰ দেহত মানে কোনটো অংগৰ আক্ৰান্ত হয়? তো অপশ্যন আছে, এ নম্বৰ আছে স্পাইনেল কৰ্ড, বি আছে কিডনী, চি আছে লিভাৰ আৰু ডি আছে কি স্প্লিন। আমাৰ আনচাৰটো কি হ'ব? লিভাৰ। 4 নম্বৰ হ'ল হুইচ among the following diseases is not caused by a virus? তলৰ কোনটো ৰোগ কোনো ভাইৰাছৰ দ্বাৰা নহয়? ইয়াত কি কৈছে? অপশ্যন দিয়া আছে। এইবোৰ অপশ্যনৰ ভিতৰত কোনটো ৰোগ আমাৰ কোনটো ৰোগ আমাৰ দেহত মানে ভাইৰাছৰ দ্বাৰা নহয়? মানে অপশ্যনটো হৈছে, এ নম্বৰ অপশ্যন হৈছে চিকেন পক্স, বি নম্বৰ হেপাটাইটিছ,